APSC 2022 আৰু এটা কোৱেশ্চন দেখা পোৱা গৈছিল আৰু সেই কোৱেশ্চনটো হৈছে কোডিং ডিকোডিংৰ আৰু ইয়াতে আমাৰ কেট মানে কিবা এটা কোড দিয়া আছিল মানে ইয়াতে যদি মন কৰো কেট শব্দটোৰ কাৰণে আমাক কিছুমান নাম্বাৰিং দিয়া আছিল ইয়াতে তোমালোকে দেখিবা C ৰ কাৰণে লিখিছে 5 A ৰ কাৰণে লিখিছে 3 আৰু T ৰ কাৰণে লিখিছে 22 আৰু ইয়াতে যদি আমি কেট শব্দটোৰ এক্স্যাক্টলি আমি পজিশনটো চাও আমি দেখা পাম C ৰ কাৰণে এলফাবেটিক্যাল পজিশনটো হৈছে 4 হয়নে আৰু A ৰ কাৰণে যদি চাও এটো আহিব 1 আৰু T ৰ কাৰণে আমি সকলোৱে জানো এটো হৈছে 20 তো এইকেইটা হৈছে হিহঁতৰ এলফাবেটিক্যাল অৰ্ডাৰ A নামৰ এলফাবেটটো আমাৰ ABCD খনৰ একদম ষ্টাৰ্টিংত থাকে আৰু ইয়াৰে পৰা যদি আমি এটো কানেকচন চাও আমি দেখা পাম যে 4 ৰ লগত কি সৰি দে 4 নহয় এটো C ৰ কাৰণে আমাৰ কিমান আহিব C ৰ কাৰণে আহিব 3 তো 3 ৰ লগত আমাৰ ইয়াতে এটা 2 যোগ হৈছে হৈ পেলাই কি আহিছে 5 লিখিছে ইয়াতে ঠিক তেনেদৰে 1 ৰ লগত এটা 2 যোগ হৈ পেলাই এৰে কি লিখিছে 3 লিখিছে আৰু 20 ৰ লগত এটা 2 যোগ হৈ পেলাই ইয়াতে লিখিছে 22 মানে ইয়াতে যি কেইটা নাম্বাৰ লিখিছে এইকেইটা হৈছে আমাৰ এলফাবেটিক্যাল পজিশনৰ লগত +2 কৰা আছে ঠিক তেনেদৰে ইয়াতে যদি চাও আমি D O G ৰ কাৰণে কি আহিব এটা আহিব 4 দেন আহিব 15 আৰু এটা আহিব 7 আৰু ইয়াতে যি কেইটা নাম্বাৰ আছে তাৰ লগত কি কৰিব লাগিব গোটেই কেইটাৰ লগত +2 অৰ্থাৎ কাৰেক্ট এনসাৰটো আমাৰ আহি গল অপচন বি আশা কৰো বুজি পালা